অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটোৱে নিয়ম হৈ যায়। যোৱাকালি স্কুটি প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজি সেইটো নিয়মত পৰিণত হৈছে। ইতিমধ্যে এগৰাকী শিক্ষাৰ্থীয়ে ডিলাৰৰ ওচৰত গৈছিলে আৰু ডিলাৰৰ ওচৰত গৈ এনেকুৱা ধৰণৰ এখন পোষ্টাৰ দেখিবলৈ পালে, য'ত লিখা আছে মেধা শিক্ষাৰ্থীৰ স্কুটি লাভৰ নতুন চৰ্ত। ইয়াতে কৈছে অসমৰ কলেজত নামভৰ্তি কৰিলেহে পাব স্কুটি, অন্য ৰাজ্যৰ কলেজ কোচিং চেণ্টাৰত নাম লগালে নাপাব স্কুটি। লগতে কৈছে নিযুত মইনা লাভ কৰা সকলেও স্কুটি নাপাব। ডক্টৰ বাণীকান্ত বঁটাক লৈ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি কৈছিলে আৰু আজি সেই কথাখিনি ডিলাৰসকলে লিখি এনেকৈ পোষ্টাৰ লগাইছে। যিসকল শিক্ষাৰ্থীয়ে কোচিং কৰি আছে তেওঁলোকক আচলতে স্কুটি দিব লাগিছিলে, কাৰণ তেওঁলোকেও এই স্কুটিৰ কাৰণে বহুত কষ্ট কৰি পৰিছে। আজি তেওঁলোকে 75% আৰু 60% পায়ো এই স্কুটিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যোৱা বছৰ আৰু তাৰ আগৰ বছৰত কিন্তু দেখিবলৈ পাইছোঁ যে কোচিং কৰা শিক্ষাৰ্থীসকলেও কিন্তু এই স্কুটি পাইছে। এতিয়া কথাটো হৈছে যে যেহেতু এইটো এটা নিয়ম বনাইছে, গতিকে তোমালোকে এতিয়া যিকোনো কলেজ নাইবা ইউনিভাৰ্চিটিত এডমিশ্যন ল'বা। এডমিশ্যন লোৱাৰ পিছত সেই এডমিশ্যন প্ৰুফ তোমালোকে তোমালোকৰ প্ৰিন্সিপাল ছাৰ নাইবা যিজন কনচাৰ্নি প্ৰিন্সিপাল আছে তাত জমা দিবা, লগতে ডিলাৰৰ ওচৰত জমা দিবা, তেতিয়াহে তোমালোকে স্কুটি পাবা, নহ'লে কিন্তু তোমালোকে স্কুটি নোপোৱা। আৰু যিসকল শিক্ষাৰ্থীয়ে বহিৰাজ্যত পঢ়িবলৈ গৈছে তেওঁলোকেও কিন্তু এই স্কুটি নাপায়। তেওঁলোকে অসমৰ যিকোনো এখন কলেজ নাইবা ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব লাগিব, তাৰ পিছতহে তেওঁলোকে এই স্কুটি লাভ কৰিব পাৰিব। ইতিমধ্যে স্কুটিৰ বিষয়ে মই প্ৰতিটো মুহূৰ্তৰ খবৰ মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত দি আছোঁ। তোমালোকে যদি এতিয়ালৈকে সেই চেনেলত জইন হোৱা নাই, এতিয়াই জইন হৈ লোৱা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। যেহেতু তোমালোকে এই স্কুটি লাভ কৰিবা, এই স্কুটিৰ কভাৰ তোমালোকে কিনিবলৈ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি বাই কৰিব পাৰা।